চাই আছে DY 365 ডিজিটেল NRC বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী মন্তব্যৰ এতিয়া আমি সম্পূৰ্ণ বিৰোধিতা কৰিছো। মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বহিষ্কাৰ কৰিম বুলি কোৱাটো আইন বহিৰ্ভূত আৰু বিধানসভাৰ ভিতৰত এনে ধৰণৰ আইন আসলতে মন্তব্য কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ এতিয়া বিস্ফোৰক অভিযোগ বা দাবী উত্থাপিত কৰিছে। গৌৰীপুৰত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে এই মন্তব্য এতিয়া আগবঢ়াইছে। মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ। NRC বিদেশী বিতৰণক লৈ আমি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে বুলি এটা গৰজি উঠা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বহিষ্কাৰ কৰিম বুলি কোৱাটো আইন আসলতে মানি ল'ব নোৱাৰি বা এনে ধৰণৰ মন্তব্য এতিয়া আগবঢ়াইছে। বিধানসভাৰ ভিতৰত এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে বুলি উল্লেখ কৰিছে। গৰজি উঠিছে গৌৰীপুৰত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে এই বিস্ফোৰক দাবী বা মন্তব্য তেওঁ আগবঢ়োৱা পৰিলক্ষিত হয়। NRC বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিষয়ে আমি আইনজ্ঞসকলৰ লগত কথা পাতিম বুলি উল্লেখ কৰিছে। ভাৰত চৰকাৰে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কেনেকৈ এই মন্তব্য কৰিব পাৰে তাক লৈ এতিয়া প্ৰশ্ন সুধিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এটা পদত থকা এজন লোকে কেনেকৈ বিধানসভাত এই কথা ক'লে বুলি উল্লেখ কৰে। ধুবুৰীৰ হিংসাত্মক পৰিস্থিতিক লৈও কংগ্ৰেছ সাংসদগৰাকীয়ে এটা মন্তব্য আগবঢ়াইছে। শাস্তিৰ নামত যাতে কোনো নিৰ্দোষী লোকক আৰক্ষী প্ৰশাসনে হাৰাশাস্তি নকৰে। প্ৰশাসনক মই অনুৰোধ জনাইছো সাধাৰণ লোকক হাৰাশাস্তি নকৰিবলৈ। তেওঁলোক দোষী নে নিৰ্দোষী আইন আছে, আদালত আছে, গতিকে বিচাৰ কৰিব। প্ৰকৃত দোষীসকলক শাস্তি দিব লাগে, নিৰ্দোষী লোকৰ ওপৰত অত্যাচাৰ হ'ব নালাগে। এনে ধৰণৰ এতিয়া বিস্ফোৰক মন্তব্য আগবঢ়াইছে, অভিযোগ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। আমাৰ ওচৰত সেই মন্তব্য আছে, সেই অভিযোগ আছে। কি কৈছে সাংসদ ৰকিবুল হুছেইনে শুনো আহক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ ভিতৰত কৈছে যে NRCত নাম থকা লোকসকলকো আমি পুছবেক কৰিম। মই ভাবোঁ যে সেই কথাখিনি ইলিগেল হৈছে, সেই কথাখিনি আইনৰ বহিৰ্ভূত হৈছে। গতিকে এই কথাখিনি আইন সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিয়াৰ পাছত, এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্ট্ৰীয়ে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰী এটা পদত থকা এজন লোকে বিধানসভাৰ ভিতৰত এই কথাখিনি ক'ব পাৰে নে নোৱাৰে, সেইটো ব্ৰিচ অফ প্ৰিভিলেজ হয় নে কণ্টেম্প অফ কোৰ্ট হয়, সেই বিষয়ে আমি আইনজ্ঞ পণ্ডিতসকলৰ লগত কথা পাতাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ে মই আজি কৈছোঁ, যদি প্ৰকৃতভাৱে যিসকল ইয়াৰ লগত জড়িত, কোনো আপোনাৰ পক্ষপাতিত্বমূলক আচৰণ নকৰি যিসকল এই অশান্তিৰ মূল নায়ক, সেই লোকসকলক ধৰি দৃষ্টান্তমূলক শাস্তি দিয়া আমি বিচাৰোঁ। তাৰে অজুহাত লৈ যাতে কোনো নিৰীহ লোকক কোনো ধৰণৰ হাৰাশাস্তি নকৰে, সেই কথাটো মই এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰোঁ। মই সেইটোকে কৈছোঁ, তেওঁলোক দোষী নে নিৰ্দোষী এই কথাটো আইন আছে, আদালত আছে আৰু আমাৰ লোকেল মানুহে জানিব। কিন্তু মই ক'ম যে যিসকল প্ৰকৃত দোষী সেইসকলক ধৰিব লাগে আৰু নিৰ্দোষী যদি মানুহক ক'ৰবাত হাৰাশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ ভিতৰত কৈছে যে NRCত নাম থকা লোকসকলকো আমি পুছবেক কৰিম। মই ভাবোঁ যে সেই কথাখিনি ইলিগেল হৈছে, সেই কথাখিনি আইনৰ বহিৰ্ভূত হৈছে। গতিকে এই কথাখিনি আইন সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিয়াৰ পাছত, এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্ট্ৰীয়ে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰী এটা পদত থকা এজন লোকে বিধানসভাৰ ভিতৰত এই কথাখিনি ক'ব পাৰে নে নোৱাৰে, সেইটো ব্ৰিচ অফ প্ৰিভিলেজ হয় নে কণ্টেম্প অফ কোৰ্ট হয়, সেই বিষয়ে আমি আইনজ্ঞ পণ্ডিতসকলৰ লগত কথা পাতাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ে মই আজি কৈছোঁ, যদি প্ৰকৃতভাৱে যিসকল ইয়াৰ লগত জড়িত, কোনো আপোনাৰ পক্ষপাতিত্বমূলক আচৰণ নকৰি যিসকল এই অশান্তিৰ মূল নায়ক, সেই লোকসকলক ধৰি দৃষ্টান্তমূলক শাস্তি দিয়া আমি বিচাৰোঁ। তাৰে অজুহাত লৈ যাতে কোনো নিৰীহ লোকক কোনো ধৰণৰ হাৰাশাস্তি নকৰে, সেই কথাটো মই এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰোঁ। মই সেইটোকে কৈছোঁ, তেওঁলোক দোষী নে নিৰ্দোষী এই কথাটো আইন আছে, আদালত আছে আৰু আমাৰ লোকেল মানুহে জানিব। কিন্তু মই ক'ম যে যিসকল প্ৰকৃত দোষী সেইসকলক
ধৰিব লাগে আৰু নিৰ্দোষী যদি মানুহক ক'ৰবাত হাৰাশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব লাগে। আৰু এয়া আমি আপোনালোকক মন্তব্য শুনোৱালো মধ্য দেখিবলৈ পোৱা গৈছে এতিয়া যিহেতু এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে এবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই অভিযোগ লৈ আহিছে এনআৰচি বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আমি পূৰ্ণ বিৰোধিতা কৰিছোঁ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে এনআৰচিত নাম থাকিলেও বহিষ্কাৰ কৰিম বুলি কোৱাটো আইন বহিৰ্ভূত বিধানসভাৰ ভিতৰত এনেধৰণৰ মন্তব্য কৰিব নালাগে মুখ্যমন্ত্ৰীগৰাকীয়ে বুলি উল্লেখ কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে বিস্ফোৰক মন্তব্য তেওঁ আগবঢ়াইছে এনআৰচি বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এতিয়া বিৰোধিতা কৰিছে এনেদৰে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিষয়ে আমি আইনজ্ঞসকলৰ সৈতে কথা পাতিম বুলি কৈছে ভাৰত চৰকাৰে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কেনেকৈ আচলতে এনেধৰণৰ মন্তব্য কৰিব পাৰে তাক লৈ এতিয়া সৰব হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আৰু তাৰপিছতে অভিযোগ তেওঁ লৈ আহিছে উল্লেখ কৰিছে তেওঁ বহু কথা এনআৰচি বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ বুলি বহু বিস্ফোৰক কথা কিন্তু তেওঁ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ ভিতৰত কৈছে যে এনআৰচিত নাম থকা লোকসকলকো আমি পুছবেক কৰিম মই ভাবোঁ যে সেই কথাখিনি ইলিগেল হৈছে সেই কথাখিনি আইনৰ বহিৰ্ভূত হৈছে গতিকে এই কথাখিনি আইন সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিয়াৰ পাছত এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্ট্ৰীয়ে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰী এটা পদত থকা এজন লোকে বিধানসভাৰ ভিতৰত এই কথাখিনি ক'ব পাৰে নে নোৱাৰে সেইটো ব্ৰিচ অফ প্ৰিভিলেজ হয় নে কণ্টেম্প অফ কোৰ্ট হয় সেই বিষয়ে আমি আইনজ্ঞ পণ্ডিতসকলৰ লগত কথা পাতাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বিষয়ে মই আজি কৈছোঁ যদি প্ৰকৃতভাৱে যিসকল ইয়াৰ লগত জড়িত কোনো আপোনাৰ পক্ষপাতিত্বমূলক আচৰণ নকৰি যিসকল এই অশান্তিৰ মূল নায়ক সেই লোকসকলক ধৰি দৃষ্টান্তমূলক শাস্তি দিয়া আমি বিচাৰোঁ তাৰে অজুহাত লৈ যাতে কোনো নিৰীহ লোকক কোনো ধৰণৰ হাৰাশাস্তি নকৰে সেই কথাটো মই এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰোঁ মই সেইটোকে কৈছোঁ তেওঁলোক দোষী নে নিৰ্দোষী এই কথাটো আইন আছে আদালত আছে আৰু আমাৰ লোকেল মানুহে জানিব কিন্তু মই ক'ম যে যিসকল প্ৰকৃত দোষী সেইসকলক ধৰিব লাগে আৰু নিৰ্দোষী যদি মানুহক ক'ৰবাত হাৰাশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ ভিতৰত কৈছে যে এনআৰচিত নাম থকা লোকসকলকো আমি পুছবেক কৰিম মই ভাবোঁ যে সেই কথাখিনি ইলিগেল হৈছে সেই কথাখিনি আইনৰ বহিৰ্ভূত হৈছে গতিকে এই কথাখিনি আইন সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিয়াৰ পাছত এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্ট্ৰীয়ে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰী এটা পদত থকা এজন লোকে বিধানসভাৰ ভিতৰত এই কথাখিনি ক'ব পাৰে নে নোৱাৰে সেইটো ব্ৰিচ অফ প্ৰিভিলেজ হয় নে কণ্টেম্প অফ কোৰ্ট হয় সেই বিষয়ে আমি আইনজ্ঞ পণ্ডিতসকলৰ লগত কথা পাতাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বিষয়ে মই আজি কৈছোঁ যদি প্ৰকৃতভাৱে যিসকল ইয়াৰ লগত জড়িত কোনো আপোনাৰ পক্ষপাতিত্বমূলক আচৰণ নকৰি যিসকল এই অশান্তিৰ মূল নায়ক সেই লোকসকলক ধৰি দৃষ্টান্তমূলক শাস্তি দিয়া আমি বিচাৰোঁ তাৰে অজুহাত লৈ যাতে কোনো নিৰীহ লোকক কোনো ধৰণৰ হাৰাশাস্তি নকৰে সেই কথাটো মই এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰোঁ মই সেইটোকে কৈছোঁ তেওঁলোক দোষী নে নিৰ্দোষী এই কথাটো আইন আছে আদালত আছে আৰু আমাৰ লোকেল মানুহে জানিব কিন্তু মই ক'ম যে যিসকল প্ৰকৃত দোষী সেইসকলক ধৰিব লাগে আৰু নিৰ্দোষী যদি মানুহক ক'ৰবাত হাৰাশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব লাগে